BTC নিৰ্বাচনলৈ মাজত মাত্ৰ 4টা দিন বাকী আৰু এই 4টা দিনৰ যেহেতু বাকী আছে তাৰ কাৰণে প্ৰত্যেকটো ৰাজনৈতিক দলৰ লগে প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ তুংগত তোলা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি এগৰাকী প্ৰাৰ্থী প্ৰত্যক্ষ কৰিছোঁ তেওঁ হৈছে ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীয়ে দিলীপ কুমাৰ বৰ্মন আৰু তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে এইবাৰ অজনজাতিৰ বাবে সংৰক্ষিত এই সমষ্টিটোত প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদি সম্ভৱ হয় মই তেওঁৰ লগত কিছু কথা পাতিম যদি এয়া আপুনি নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখি পাইছোঁ গতিকে এই মুহূৰ্তত সমষ্টিটোত আপোনাৰ কেনে চলি আছে সুন্দৰ চলি আছে ভাল ফকিৰাগ্ৰামৰ সমষ্টিত মানে ইমূৰৰ পৰা সিমূৰ মানে 25-30 কিলোমিটাৰ দূৰত্বত ফকিৰাগ্ৰাম সমষ্টিটো মানে যিমান দূৰ মানে সমষ্টিত ঘূৰিছোঁ এবাৰ দুবাৰ নহয় বহুতবাৰ আৰু বিপুল সঁহাৰি পাই আছোঁ ফকিৰাগ্ৰাম সমষ্টিত পৰিৱৰ্তন আহিব পৰিৱৰ্তন মানে কি আগৰ যিজনে বিজেপিৰ নাম কৈ জিকিছে বিজেপিক বেয়া নাপাওঁ বিজেপিৰ নাম কৈ জিকিছে কিন্তু পৰিৱৰ্তন আনিব পৰা নাই সি নিজেও জানে জনসাধাৰণ বেছি জানে আমি যিখিনি তথ্য লাভ কৰিছোঁ আপুনিও পূৰ্বতে বিজেপিৰ এগৰাকী কাৰ্যকৰ্তা আছিলে কিন্তু এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিজকে প্ৰক্ষেপ কৰিছে 100% বিজেপিৰ ঢেউ ফকিৰাগ্ৰাম সমষ্টিত দিলীপ বৰ্মনে আনিছিলে মই বিজেপিৰ কাৰ্যকৰ্তা আছিলোঁ দিন ৰাতি কষ্ট কৰি মই জিকাইও দিছোঁ আৰু জিকাই দিয়াৰ পিছত যেতিয়া ৰাইজে উপকাৰ নহয় তেতিয়া তাকতো ডুবাইও দিব পাৰিব না দিলীপ বৰ্মনে এইবাৰ ডুবাই দিব এতিয়া কি হ'ল দিলীপ কুমাৰ বৰ্মন জিকিবৰ কাৰণে বিভিন্ন ধৰণৰ মানে কূট কৌশল তৈয়াৰ কৰি আছে দিলীপ কুমাৰ বৰ্মন টকা খাব দিলীপ কুমাৰ বৰ্মন পইচা খাব দিলীপ কুমাৰ বৰ্মন হাৰিব আজিলৈকে চাওক যোৱাকালি আমাৰ গাঁৱৰ চাৰিওফালে পুলিচ CRP ঘেৰি ধৰিছে কিহৰ ইংগিত ভয় খাইছে কোনোবা কেণ্ডিডেটৰ ওচৰৰ গাঁওখনত কিহৰ কাৰণে CRP পুলিচ মানে ডিউটি বা কিহৰ কাৰণে কৰে নাজানো কিন্তু শুনিব পাৰিলোঁ ওচৰৰ গাঁৱতে মানে কিবা এই বিজেপিৰ কেণ্ডিডেট সোমাইছে কিন্তু দল ত্যাগ কৰা কাৰ্যকৰ্তাই ভাল কাৰ্যকৰ্তা হিচাপে প্ৰতিপন্ন নহয় বুলি দলৰ শীৰ্ষ নেতৃত্বই বাৰম্বাৰ কৈ আহিছে তাৰপিছতো কৈছে যে বিজেপিৰ নহয় এইবাৰ আপোনাক দিলীপ কুমাৰ বৰ্মন হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেনেস্থলত ইয়াৰ ভোটাৰ ৰাইজে কিয় আপোনাক ভোট দিব এইটো ভাল কথা চাওক এখেতে বিজেপিৰ কেণ্ডিডেটজনে আমাৰ ৰাজ্যিক বিজেপিত ভুল তথ্য ভুল মেছেজ দিছিলে যে ফকিৰাগ্ৰাম সমষ্টিত মানে জনপ্ৰিয়তা আছে আৰু জনপ্ৰিয়তা কেনেকৈ দেখুৱাইছে জানে বিভিন্ন মহিলা মানে আমাৰ যিবিলাক মানে তেখেতৰ মিটিঙত কিন্তু পুৰুষ মানুহ নাথাকে মহিলা থাকে আজি সেল্ফ হেল্প গ্ৰুপত টকা দিব আজি এই কিবা একটা মহিলা কিবা একটা মহিলাসকলো ভোটাৰ আৰু মহিলা তাকে কৈছোঁ এই বহুত মহিলাবিলাক কিবা একটা পাৱাৰ কাৰণে যায় এই লাঠিয়ে হওক ছাতিয়ে হওক টকাই হওক কিবি তেতিয়া আল্টিমেটলি দেখুৱাই যে বহুত মানে জনসাধাৰণ গোট খাইছে সেই পিকচাৰটো ৰাজ্যিকত পঠিয়াই দিয়ে যে মই ফকিৰাগ্ৰাম সমষ্টিত মোৰ বিপুল ভোটাৰ বিপুল মানুহ মোক ভাল পায় চাওক কিন্তু জনসাধাৰণে ভাল কৰি জানে ফকিৰাগ্ৰাম সমষ্টিত কোনো ডেভেলপেই হোৱা নাই এইটো ভুল তথ্য দিছে আজি দিলীপ কুমাৰ বৰ্মন আগতে বিজেপিত আছিলে এতিয়ালৈকে ছাপ'জ বিজেপিত আছোঁ বিজেপিৰ নীতি আদৰ্শ মই মানুহ ঠিকে বিজেপিৰ নেতৃত্বই আগৰ কেণ্ডিডেটজনৰ ভুল তথ্য ভালকৈ মানে জানে না নাজানে নাজানো কিন্তু টিকিট একচুৱেলি পাব লাগে দিলীপ কুমাৰ বৰ্মন হয়নে নহয় কিন্তু ভুল তথ্যৰে সেই কেণ্ডিডেটক দিলে আপোনাৰ কাৰণে একাধিক প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছিলে য়েছ কোনে কৰিছিলে আমাৰ খনীন চন্দ্ৰ ৰায় এখেতে আছিলে এখেতে আমাৰ ফকিৰাগ্ৰাম সমষ্টিৰ আৰু প্ৰাক্তন শিক্ষক আছিলে মানে ৰিটায়াৰ হোৱাৰ পিছত ভাবিছিলে যে ফকিৰাগ্ৰাম সমষ্টিৰ জনসাধাৰণৰ অলপ সেৱা কৰিব বুলি ইয়াতে মানে নমিনেশ্যন দিছিলে তাৰপিছত আৰু এজন আছিল নীলাম্বৰ ৰয়ে সেই একেই কথাকে ভাবিছিলে তাৰপিছত দেখিলে যে আমাৰ জনসাধাৰণৰ ফকিৰাগ্ৰাম সমষ্টিৰ যিমানবিলাক আমি জাতি জনগোষ্ঠী আছোঁ সেইবিলাকৰ ভোট যদি ভাগ হৈ যদি আমাৰ সেই বিজেপিৰ কেণ্ডিডেটজন যিজন আছে
কিজানিবা সি জিকিব পাৰে। এইকাৰণে এই দাদাহঁতে কৰিলে কি মোৰ লগত আলোচনা কৰি মোক সমৰ্থন কৰিলে যে আপুনি খেলক, মুঠতে বিজেপিক সেই কেণ্ডিডেটক বিজেপিৰ কেণ্ডিডেটক হৰুৱাৰ কাৰণে এই যুক্তি পৰামৰ্শত আমি আনিছিলোঁ। কথাষাৰ হয় নেকি এখেতে যিটো কথা ক'লে যে আপোনালোকে মনোনয়ন প্ৰত্যাহাৰ কৰিলে? সাংবাদিক বন্ধুসকল, কথাটো 100% সত্য। তাৰমানে আমি আগত যিবিলাক BTCত ইলেকশ্যন হৈছিল, আমাৰ ৰাজবংশী মানুহ 4-5জন প্ৰাৰ্থী হিচাপে থিয় হৈছিল। এই ভোটখিনি আমাৰ ভাগ হৈ গৈছিল। তে এইবাৰ আমি এটা ভাবিলোঁ যে আগৰ যিটো ভুল, সেই ভুলটো আমি আৰু এইবাৰ নকৰোঁ। আমি এটা বহি পেলাই আমাৰ সচেতন মঞ্চ প্ৰাৰ্থীবিলাক আমি একেলগে বহি পেলাই যে এইবাৰ এজন মানুহক লৈ আমি খেলিম, যাক আমি জিকাব পাৰিম, আৰু সেইটোৱেই সিদ্ধান্ত আমি মানি ল'লোঁ। যাৰ কাৰণে আমি মনোনয়ন প্ৰত্যাহাৰ কৰি পেলাই আমি ত্যাগ কৰাৰ এটা মনোভাৱ দেখুৱাই দিলোঁ। কিমান ভোটাৰ আছে আৰু ৰাজবংশী ভোটাৰ কিমান আছে বা সংখ্যালঘু ভোটাৰ কিমান আছে? আমাৰ ফকিৰাগাম 7 নং ফকিৰাগাম ও জনজাতি সমষ্টিত 75,000 সামথিং টোটাল ভোটাৰ্ছ, 36,000 মুছলিম ভোটাৰ্ছ, আমাৰ হিন্দু ভোটাৰ্ছ টোটাল 44,000। এই 44,000 ভোটাৰ, তাৰ ভিতৰত এই 44,000ৰ ভিতৰত 24,000 আমাৰ ৰাজবংশী ভোটাৰ্ছ, আৰু বাকীখিনি অন্যান্য আমাৰ খিলঞ্জীয়া আৰু বঙালী ভাইখিনি। কিন্তু ৰাজবংশী ভোটাৰৰ সেইখিনি ৰাজবংশী লোক আছে ইয়ালৈ বিভিন্ন ৰাজবংশী যিবিলাক পৰিয়াল আছে, সেই পৰিয়ালে কংগ্ৰেছ, বিজেপি, UPPL, BPF সকলো ৰাজনৈতিক দলৰ লগতে সম্পৃক্ত হৈ আছে। তেনেস্থলত কেৱল দিলীপ কুমাৰ বৰ্মনে 24,000 ভোট পাব বুলি কি ধৰণে আশা কৰিলে? আমি আশা এইকাৰণে মানে ইয়াত গোলকগঞ্জৰ ইনচিডেণ্টটো কিবা জড়িত হৈ আছে নেকি? কম বেছি পৰিমাণেতো আছে, এইটো কথাটো ঠিক, এইটো জাতীয় চেণ্টিমেণ্টৰ কথা। এতিয়া কথাটো হ'ল কিয় ভোট দিব, আপোনাক অলপ দীঘলীয়া হ'ব মোৰ কথাটো। তো আমাৰ যেতিয়া আমি কোচ ৰাজবংশী সচেতন সমাজ খোলালোঁ, আমি গোটেই প্লেনিংটো কৰিলোঁ। এই যে আমি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ কাৰণটো এইটো, কাৰণ কিয় নিদিব, আমি 5 মাহ আগত আমিতো BJP আছিলোঁ ন, BJP 5 মাহ আগতে আমি BJPৰ ওচৰত প্ৰাৰ্থিত্বৰ দাবী কৰিছিলোঁ, কিন্তু BJPয়ে আমাৰ কোনো কথাই নুশুনিলে, আনকি আমাক লঠিয়াই খেদি পঠিওৱাৰ নিচিনা হ'ল। তে একপক্ষীয় ভাল পোৱাটো থাকিব নোৱাৰে। যেতিয়া আমিও এতিয়া BJPক এক প্ৰকাৰ প্ৰত্যাহাৰ কৰিলোঁ। পৰৱৰ্তী সময়ত কি হয় নাজানো, আৰু এই বস্তুটোকে আমি ৰাইজৰ মাজত লৈ গ'লোঁ। ৰাইজে কথাখিনি বুজিব পাৰিলে, আৰু বেছিকৈ বুজিলে এই গোলকগঞ্জৰ ঘটনাটো। গোলকগঞ্জৰ যিটো ঘটনা হ'ল এই 10 তাৰিখে, এইটোক আমি নিন্দাই নহয়, আমি গৰিহণাও দিওঁ। কাৰণ এনেকুৱা নিৰ্মম ঘটনা আমাৰ ৰাজবংশীৰ ওপৰত হয়তো আগতে হোৱা নাছিল, বা কেইটামান আন্দোলনত গুলিও ফুটিছিল, কিন্তু সেইটো জালিয়ানাবাগৰ হত্যাকাণ্ডৰ লগত আমি কি কৰি ৰিজনি কৰিব পাৰোঁ। এই যে বেৰিকেড বনাই পেলাই ঘিৰি পেলাই যিটো মাৰিলে, মই মাৰাটোও কথা কোৱা নাই, 100ৰ ওপৰত মানুহ কি হৈছে, আঘাতপ্ৰাপ্ত হৈছে। সৰু সৰু ল'ৰা ছোৱালীক পুখুৰীত পেলাই দিছে দলিয়াই। সেইকাৰণে আমি এটা বিৰাট মানসিক আঘাত পাইছোঁ, আমি চেণ্টিমেণ্ট হৈছোঁ। আৰু এইটোকো আমি ৰাইজৰ আগত কওঁ যে BJP চৰকাৰৰ যিটো আচৰণ, সেইটো আমি উনুকিয়াই দিওঁ, ৰাইজে দুখ কৰে। আজিও আমাৰ ধুবুৰী চিভিল হস্পিটেলত আমাৰ পেচেণ্টবিলাক কেইজনমান এতিয়াও আছে, ৰিলিজ পোৱা নাই। কাৰোবাৰ হাত ভাঙিছে, কাৰোবাৰ ভৰি ভাঙিছে, কাৰোবাৰ মূৰ ফাটিছে। সেইকাৰণে এইটো এটা প্ৰভাৱটো পৰিবই, স্বাভাৱিক কথা, কাৰণ নেইবাৰ ঠাই। শেষত মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ফকিৰাগ্ৰামত এইবাৰ কি হ'ব? মই কৈছিলোঁ যে BJPৰ যিটো ভোট বেংক, BJPৰ ভোট বেংকটো টোটালি ৰাজবংশীৰ ওপৰত ডিপেণ্ড কৰে। দাদা ক'লে আমি কাকতি মিনতি কৰিছোঁ BJPক ভাল পাওঁ কাৰণে আমাৰ ৰাজবংশীৰ এটা ভোট বেংক আছে। কিন্তু আমাৰ কোচ ৰাজবংশী মানুহৰ এটা ভোট বেংক আছে, আৰু বিভিন্ন জাতি জনগোষ্ঠীক লৈ BJPৰ ভোট বেংকটো আছে। এতিয়া আমি কাকতি মিনতি কৰিলোঁ, আমাৰ ৰাজবংশীৰ পৰা মানে উপযুক্ত নাই বুলি এটা মানে এনেকুৱা ধৰণৰ হ'ল। আৰু এতিয়া আমাৰ ভোট বেংক কোচ ৰাজবংশীৰ আছে, বিভিন্ন জনগোষ্ঠীৰ আছে। আমাৰ ভোট বেংক লৈ আমি ইলেকশ্যন খেলিম, তো BJPৰ কেণ্ডিডেটৰ ক'ত ভোট থাকিলে, হয় ন? এইটো হ'ল প্ৰথম কথা। মানে এইটোৱে হয়। আৰু ছেকেণ্ড টাইমত আমাৰ যিটো এটা আবহাৱা, আমাৰ নিৰ্দলীয় প্ৰাৰ্থী হ'ব বাৰু, এটা সুনাম নিশ্চয় থাকিবই না, সুনাম আছে। সুনাম থকাৰ কাৰণে আৰু দিলীপ বৰ্মনক ভাল পায় কাৰণে জনসাধাৰণে মানে
পলাই আহিছে গাঁৱে গাঁৱে আমাৰ গাঁৱৰ সংখ্যা বেছি ফলাফল কি হ'ব ফলাফল 100% দিলীপ কুমাৰ বৰ্মন কাপলেট ফলাফল হয় জিকিবই 100%। ঠিক আছে এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। আৰু এয়া হৈছে ফকীৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দিলীপ কুমাৰ বৰ্মন। তেওঁ দাবী কৰিছে যে এই সমষ্টিটোত এইবাৰ তেওঁই প্ৰাৰ্থী হিচাপে জয় হ'ব, কিন্তু সেয়া হয় নে নহয় সেয়া জানিবলৈ আমি নিশ্চিতভাৱে অপেক্ষা কৰিব লাগিব 26 ছেপ্টেম্বৰৰ ভোট গণনাৰ প্ৰক্ৰিয়া সম্পন্ন হোৱালৈ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।